সুযোগ দিয়াৰ কাৰণে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু ডিমাকুছী আঞ্চলিক অখিল হিন্দী ভাষিক যুৱ ছাত্ৰ পৰিষদ এই পৰিষদৰ সকলো নেতৃবৰ্গক মই ধন্যবাদ দিছোঁ আৰু সকলো ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জনাই মোৰ চমু বক্তব্য এইখিনিতে সামৰিছোঁ। ধন্যবাদ। অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰতিনিধিসকলক সন্মানিত ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে আমন্ত্ৰণ কৰিছিলোঁ। সেই শুভক্ষণ আমাৰ মাজত আহি পৰিছে। ইয়াৰ পিছত আকৌ অতিথি আছে, তেখেতসকলৰ বক্তব্য আমি আকৌ শুনিম। যিহেতুকে আমাৰ অতিথিসকল ব্যস্ততাৰ মাজত যেতিয়া যাবগৈ, তো আমি এই অনুষ্ঠানটো অতিথিসকলৰ হাতেৰে আজি শুভ আৰম্ভণি কৰিব বিচাৰিছোঁ। সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। প্ৰথমতে আমি লোক কাৰ্যালয় ১ নং শুক্লাই ডিমাকুছী ওদালগুৰি দ্বিতীয় অসম প্ৰতি এই প্ৰজ্ঞাৰ ক্ষেত্ৰত আমাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন গ্ৰহণ কৰিব। শিক্ষা জ্ঞান লাভৰ এক পদ্ধতিগত প্ৰক্ৰিয়া ব্যক্তিৰ সম্ভাৱনাৰ পৰিপূৰ্ণ বিকাশ সাধনৰ অব্যাহত অনুশীলন, যাৰ মাধ্যমেদি শিক্ষাৰ্থীৰ পৰা নৈতিক আৰু বৌদ্ধিক প্ৰমূল্যবোধ কৰি সৰ্বাংগীন বিকাশ সাধন সম্পন্ন হয়। জীৱনত লাভ কৰা সুশিক্ষাই ব্যক্তিক আত্মনিৰ্ভৰশীল আৰু সাৰ্থপূৰ্ণ কৰি গঢ়ি তোলে। ব্যক্তিৰ অন্তৰ্নিহিত সত্যাৰ পৰিপূৰ্ণ বিকাশ সাধন কৰে। দেহ মন আত্মাৰ সুখৰ বিকাশ সাধন কৰে। বিশ্ব সত্যৰ সহিত সামঞ্জস্য ৰাখি জীৱন গঢ়ি তোলে। আজিকালি এইটো সঁচা কথা হৈছে। গতিকে প্লান কৰিছে, এইম কৰিছে, এই ৮টা ভিতৰতো নহ'ব, ৪টা আৰু ৫টাৰ মাজত উঠি পেলাই ভিতৰত দৌৰিবই লাগিব। টাইমটো কৰি আছোঁ, বাট এক্সিকিউট যদি আমি নকৰোঁ তেনেহ'লে এইটো ৰিজাল্ট নিদিব। আমি ইউটিউবত চাই আছোঁ, মটিভেশ্যনেল ভিডিঅ' চাই আছোঁ। মই আৰ্মি অফিচাৰ হৈ যাম, পুলিচ অফিচাৰ হৈ যাম, বহুত ডাঙৰ মানুহ হৈ যাম, বাট এক্সিকিউট নাই। ৰাতিপুৱা ৯টা ১০টালৈকে শুই আছে, এইটো নহ'ব। বাছি লওক আপোনালোকে কি লাইনত যাব, আপোনালোকক কি লাইনত কেনেকৈ সহায় পাব। আমি গাইডেন্সবিলাক এজ এ হোল আমি দিয়া নাই। গাইডেন্সবিলাক এজ এ হোল লিটাৰেচাৰত কোনে ইণ্টাৰেষ্টেড আছে, স্পৰ্টছত কোনে ইণ্টাৰেষ্টেড আছে, বা অন্যান্য বেলেগ বেলেগ কিবা কৰিছোঁ ইতিমধ্যে। গতিকে আপোনালোকে এইটো গ্ৰহণ কৰিব, বাট আপোনালোকে এপ্ৰ'চ কৰিব লাগিব এইটোৰ কাৰণে। কিন্তু এইটো এটা সঁচা কথা, তুমি কি বিচাৰা সেইটোত কনফিউজ কেতিয়াও নহয়। এতিয়া কনফিউজ হ'লে কিন্তু তুমি কেতিয়াও মানে ছাকচেছ দিব নোৱাৰিবা। মই কৈছোঁ প্লেন বি ৰাখা, কিন্তু সেইটো মানে এইটো নহয় তুমি কনফিউজ নোহোৱা। কনফিউজ কেতিয়াও নহ'বা। মই প্লেন বিটো এইটো কথাৰ কাৰণেই কৈছোঁ যাতে ভাগি নপৰা সময়ত। মোৰ এইটো নাইকিয়া হৈ গৈছে, মোৰ এইটো আছে প্লেনত, সেইটো কৰা। হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতি আৰু ডিমাকুছী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনালোকক আজি এই আমাৰ যি সংবাদ বা আপোনালোকে বাতৰি পৰিৱেশন কৰিবৰ কাৰণে আহিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচল কথাটো হ'ল অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে বিগত বছৰৰ দৰে এইবেলি 2023 আৰু 24 বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় যিখিনি উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকক আজি আমি অভিনন্দন অনুষ্ঠান পাতিছিলোঁ। আৰু আপোনালোকে দেখিছে যে আমি প্ৰায় 100তকৈ অধিক ছাত্ৰ ছাত্ৰীক ইতিমধ্যে সম্বৰ্ধনা আমি জ্ঞাপন কৰিছোঁ। কথাটো হ'ল আমি সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে প্ৰায় 100তকৈ অধিক ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমি সম্বৰ্ধনা জনাইছোঁ। এই ক্ষেত্ৰত আচলতে ক'ব লাগিব হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ মাননীয় যতীন্দ্ৰনাথ কৃষ্ণবাপ ডাঙৰীয়াই যিখিনি মোক আহি সহায় সহযোগিতা কৰিলে, ডিমাকুছী আদৰ্শ বিদ্যালয়ৰ মোৰ প্ৰধান শিক্ষক সন্মানীয় চাইফুল ছাৰ যিখিনি মোক সহায় সহযোগ কৰিলে, প্ৰাগ নিউজৰ সাংবাদিক পৱনাথ ডাঙৰীয়া, BTRৰ EM দাৱৈচা বড়ো, BTRৰ EM সঞ্জীৱ তাঁতী ডাঙৰীয়া, লগতে ওদালগুৰি প্ৰাইমাৰী সমিতি, টংলা আঞ্চলিক সমিতি, ডিমাকুছী আঞ্চলিক সমিতি ধৰিকে বিভিন্ন আঞ্চলিক সমিতিসমূহ দেখিছে। আজিৰ অনুষ্ঠানটোত অন্য এক ব্যতিক্ৰম অনুষ্ঠান এটা হৈছে, যিটো অনুষ্ঠানত অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে বৰ্তমান উঠি অহা যুৱ প্ৰজন্মই মাত্ৰ শিক্ষাৰ প্ৰতি ধাউতি নাথাকি সমাজখনক কিদৰে এক আদৰ্শৱান সমাজ গঠন কৰিব পাৰে, কিদৰে সমাজখনক গঠন কৰাৰ লগতে বা এক ভাল সমাজ গঠন কৰাৰ লগতে গোটেই আমাৰ যিখিনি সামাজিক পৰিৱেশ বা দায়বদ্ধতা দেখিছে আপোনালোকে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে অধপতনে যোৱা দেখিছে। তো শিক্ষা মাত্ৰই এটা হেৰি হ'ব নোৱাৰে, মাপকাঠি হ'ব নোৱাৰে। গতিকে এজন ভাল ব্যক্তি হ'ব লাগিলে শিক্ষাৰ জৰিয়তে মানুহৰ লগত যিখিনি আচাৰ ব্যৱহাৰ, মা দেউতাকক সন্মান কৰা, গাঁৱৰ বয়োজ্যেষ্ঠক সন্মান কৰা, শিক্ষকসকলক